নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 আগষ্ট। অৰুণোদয় প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 3.0 আঁচনি আপুনি কেনেকৈ আবেদন কৰিব, লগতে অৰুণোদয় 3.0 আঁচনি আবেদন কৰিবলৈ হলে আপোনাক কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণকৈ জানিব পাৰিব আজিৰ ভিডিঅ'খনত। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব এইবাৰ 3000 টকা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এখন নতুন আঁচনি মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা, আৰু এইখন আঁচনিৰ জৰিয়তে প্ৰত্যেকজন হিতাধিকাৰীয়ে লাভ কৰিব প্ৰত্যেক মাহতে 3000 টকা। পিএম কিষাণৰ নতুন আঁচনি ঘোষণা কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত নতুনকৈ আৰম্ভ হৈ পৰিছে অৰুণোদয় 3.0 আঁচনি, আৰু অৰুণোদয় 3.0 আঁচনি হৈছে 2024 চনৰ 2 অক্টোবৰত আৰম্ভ কৰা অসম চৰকাৰৰ আঁচনি। অসম চৰকাৰে কিন্তু অৰুণোদয় আঁচনিটো 2020 চনৰ পৰা আৰম্ভ কৰিছে। অৰুণোদয় আঁচনিৰ লক্ষ্য হৈছে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা। ৰাজ্যৰ প্ৰায় 27.61 লাখ পৰিয়ালক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বা ডিবিটি বুলি কোৱা হয়। এইখন আঁচনিৰ জৰিয়তে প্ৰতিমাহে 1250 টকাকৈ প্ৰদান কৰা হয়। আঁচনিৰ হিতাধিকাৰীসকলে এই ধনৰাশি প্ৰতি মাহৰ 10ম দিনত বা 10 তাৰিখে কিন্তু আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰে। পৰিয়ালৰ প্ৰকৃতি হিতাধিকাৰীক চৰকাৰে প্ৰদান কৰে এই আঁচনিৰ টকাসমূহ। পৰিয়ালৰ প্ৰাথমিক তত্ত্বাৱধায়ক মহিলাসকলক আঁচনিৰ হিতাধিকাৰী হিচাপে ৰখা হয়। অকল কিন্তু মহিলাসকলে আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনি। লগতে অসম চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা মাহৰ পৰা নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি, আৰু যিটোৰ মাধ্যমত লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব পাৰিব এইবাৰ অৰুণোদয়। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় 3.0। লগতে অৰুণোদয় 3.0টো আপুনি কেনেকৈ আবেদন কৰিব, লগতে অৰুণোদয় 3.0 আবেদন কৰাৰ সময়ত কি কি নথিপত্ৰ লাগিব এতিয়া আপুনি সংগ্ৰহ কৰি লওক এইকেইটা নথিপত্ৰ। অসম চৰকাৰে যোগ্য হিতাধিকাৰীসকলক বিভিন্ন অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা ঔষধ, ফল মূল, শাক পাচলি, দালি চেনিকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান কৰিব। এই আঁচনিৰ অধীনত প্ৰতিটো হিতাধিকাৰী পৰিয়াললৈ ঔষধ ক্ৰয়ৰ বাবে 400 টকা, লগতে 4 কেজি দাইল, 50 শতাংশ ৰাজসাহায্যৰ বাবে 200 টকা প্ৰদান কৰে। লগতে 4 কেজি চেনিৰ ওপৰত 50 শতাংশ ৰাজসাহায্যৰ বাবে 80 টকা, লগতে ফল মূল ক্ৰয়ৰ বাবে 150 টকা লাভ কৰিব। আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে 170 টকা, লগতে LPG গেছ কানেকশ্যনৰ বাবে 200 টকা প্ৰদান কৰে। লগতে এনেকুৱাকৈ হিচাপটো মিলাই 1250 টকাকৈ আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰে। এতিয়া বলক সম্পৰ্কে জনাই দিওঁ আপুনি অৰুণোদয় আঁচনিটো কেনেকুৱাকৈ আবেদন কৰিব। আবেদন কেনেকুৱাকৈ কৰিব তলত সম্পূৰ্ণকৈ উল্লেখ কৰিছে। অসম চৰকাৰে অৰুণোদয় আঁচনিৰ সমগ্ৰ আবেদন প্ৰক্ৰিয়া কেৱল অফলাইনৰ মাধ্যমতে আৰম্ভ কৰে, আৰু হিতাধিকাৰীয়ে নিজ নিজ গাঁও পঞ্চায়তত কাৰ্যালয়ৰ জৰিয়তে অফলাইনত আবেদন কৰিব লাগিব। তেওঁলোকে তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰি আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনি। আপুনি অৰুণোদয় 3.0 আঁচনিটো কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি কি নথিপত্ৰ লাগিব তলত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে জানি লওক। 1 নম্বৰত উল্লেখ কৰিছে নিজ নিজ গাঁও পঞ্চায়তৰ পৰা এখন আবেদন পত্ৰ সংগ্ৰহ কৰক। প্ৰথমতে কিন্তু আবেদন কৰাৰ সময়ত আপোনাৰ এখন আবেদন পত্ৰ ল'ব লাগিব। এই আবেদন পত্ৰখন আপোনাৰ পঞ্চায়তৰ পৰা সংগ্ৰহ কৰিব পাৰিব। 2 নম্বৰত উল্লেখ কৰিছে আবেদন পত্ৰ পূৰণ কৰক, আৰু আবেদন পত্ৰ কেনেকুৱাকৈ পূৰণ কৰিব। অৰুণোদয় প্ৰপত্ৰৰ সৈতে তলত দিয়া নথিপত্ৰসমূহ সংগ্ৰহ কৰক, আৰু অৰুণোদয়ৰ যিখন প্ৰপত্ৰ আপোনাক প্ৰদান কৰিব সেইখন আবেদন পত্ৰৰ লগতে কি কি নথিপত্ৰ দিব লাগিব। 4 নম্বৰত উল্লেখ কৰা আছে আপোনাৰ ৱাৰ্ডৰ মেম্বাৰ বা গাঁৱৰ মেম্বাৰে গোটেই আবেদন প্ৰক্ৰিয়া সহায় কৰিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, যদি আপুনি আবেদন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনাৰ যিখন গাঁৱৰ মেম্বাৰ সেইজন আপোনালোকক সহায় কৰিব। 5 নম্বৰত উল্লেখ কৰিছে পূৰণ কৰা আবেদন প্ৰপত্ৰ নিজ নিজ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত জমা দিব লাগিব, আৰু আপোনাৰ কিন্তু যিখন গাঁও পঞ্চায়ত গৈ আপুনি প্ৰপত্ৰটো জমা দিব। 6 নম্বৰত উল্লেখ কৰিছে GP বাই BCDC বাই ULBত অৰুণোদয় যিখন আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিখন বিপদৰ আবেদন পত্ৰ DAF পূৰণৰ প্ৰক্ৰিয়া সুবিধা প্ৰদান কৰিব, আৰু তাৰ পৰা আপুনি সম্পূৰ্ণখিনি সুবিধা ল'ব পাৰিব। তাৰপিছত 7 নম্বৰত উল্লেখ কৰিছে DAFৰ সহায়ত বেংকৰ সবিশেষ আৰু অন্যান্য তথ্য সংগ্ৰহ কৰিব লাগিব। 8 নম্বৰত উল্লেখ কৰিছে DAFত নিৰ্বাচিত হিতাধিকাৰীসকলে স্বাক্ষৰ কৰিবলগীয়া হয়। আপুনি ঠিকেই শুনিছে। প্ৰথমতে কিন্তু যিখন DAFৰ পৰা ভেৰিফাই হ'ব বা নিৰ্বাচন কৰা হ'ব, নিৰ্বাচন হোৱাৰ পিছত কিন্তু আপোনালোকৰ বাবে আপোনাৰ লিষ্ট অনুযায়ী কিন্তু চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। লগতে
আত্মশপথনামাও আছে আৰু য'ত যোগ্যতাৰ চৰ্তসমূহ উল্লেখ কৰা আছে সেইখন DAFৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজতে কিন্তু সম্পূৰ্ণখিনি চৰ্তসমূহ লিখা থাকিব আৰু এইসমূহ কৰাৰ পিছতে কিন্তু আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ কি নথিপত্ৰ লাগিব এতিয়া জানি লওক। ডকুমেণ্ট ৰিকোয়াৰ্ড কি নথিপত্ৰ লাগিব। 1 নম্বৰ দিয়া আছে আধাৰ কাৰ্ডটো প্ৰয়োজন হ'ব। 2 নম্বৰ দিয়া আছে পেন কাৰ্ড লাগিব। 3 নম্বৰত অসমৰ বাসস্থান হ'ব লাগিব। লগতে আপোনাৰ এখন বেংক একাউণ্ট থাকিব লাগিব। বেংকৰ পাছবুক লাগিব। 2খন ফটো লাগিব। মোবাইল নম্বৰ লাগিব। ৰেচন কাৰ্ড লাগিব। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে এইবাৰ আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি। লগতে আয়ৰ প্ৰমাণপত্ৰ লাগিব। আত্মঘোষণা প্ৰপত্ৰ লাগিব। পৰিচয় পত্ৰ লগতে ভোটাৰ ID কাৰ্ড লাগিব। বয়সৰ প্ৰমাণপত্ৰ এইকেইটা নথি হ'লে আপুনি আবেদন কৰিব পাৰিব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ আপডেট প্ৰদান কৰিছে। লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰী নতুনকৈ আবেদন কৰিব পাৰিব। লগতে অৰুণোদয় প্ৰপত্ৰও পূৰণ কৰিব পাৰিব। কিন্তু অহা মাহৰ 1 তাৰিখৰ পৰা লাখ লাখ মানুহক বিতৰণ কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰপত্ৰ। 20 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব 2024 চনৰ নতুন অৰুণোদয় আঁচনিত। ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে লগতে ৰেচন কাৰ্ড থকা প্ৰত্যেকজন হিতাধিকাৰীয়ে লাভ কৰিব এই প্ৰপত্ৰ। আপুনি প্ৰপত্ৰটো ক'ৰ পৰা সংগ্ৰহ কৰিব আপোনাৰ পঞ্চায়তৰ পৰা সংগ্ৰহ কৰি লৈ ল'ব পাৰিব। লগতে আপোনালোকৰ পঞ্চায়ত যাব নালাগিব। জাষ্ট আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া অৰুণোদয়ৰ প্ৰপত্ৰটো বিতৰণ কৰিব তেতিয়া সম্পূৰ্ণকৈ মোৰ এই চেনেলৰ জৰিয়তে ডাউনলোড কৰি লৈ ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী ফসল যোজনাৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো আবেদন কৰা নাই নেকি? যদি আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো আবেদন কৰা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি আবেদন কৰিব পাৰিব। চৰকাৰে সম্পূৰ্ণকৈ লাষ্ট ডেটটো বান্ধি দিছে। 25 আগষ্ট 2024 আগতে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো আবেদন কৰিব লাগিব। যদি বানপানীৰ মাজত বা আপোনালোকৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে কোনো ধৰণৰ কৃষিৰ ক্ষতিসাধন হৈছে তেনে ক্ষেত্ৰত আপুনি এতিয়া আবেদন কৰক প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা। আপুনি CSC চেণ্টাৰত গৈ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো আবেদন কৰিব পাৰিব। লগতে যদি আপোনাৰ লগত এখন স্মাৰ্টফোন আছে তেন্তে আপুনি মোবাইল ফোনৰ জৰিয়তে আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো আবেদন কৰিব পাৰিব। আপুনি কেনেকৈ আবেদন কৰিব যদি নাজানে ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী লাভ কৰিব প্ৰত্যেক মাহতে 3000কৈ টকা। কোন কোন কৃষকে 3000কৈ টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। ইয়াতে সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে 60 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন কৃষকে লাভ কৰিব প্ৰত্যেক মাহতে 3000কৈ টকা। আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যদি যোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি কিন্তু লাভ কৰিব পাৰিব এই টকাসমূহ। লগতে 1840 বছৰ তাক আপুনি কিন্তু সম্পূৰ্ণকৈ লাভ নকৰে। যিসকল ব্যক্তি 1840 বছৰ ওপৰত হৈছে অকল সেইসকল ব্যক্তিয়ে লাভ কৰিব পাৰিব এই সুবিধা। 60 বছৰলৈকে কিন্তু আপুনি লাভ কৰিব পাৰিব এই সুবিধাসমূহ। লগতে কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ কিয়নো কিষাণ প্ৰতিভা পত্নী মহিলা বা পুৰুষ দুয়ে কিন্তু লাভ কৰিব পাৰিব চৰকাৰে এই অভিলাষী আঁচনিৰ টকাসমূহ। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।